আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। শান্তিৰ মণি দয়াৰ নবীৰ ছোৱালী কুলছুম বিবি আৰু মা ফাতিমা। এদিনাখন কুলছুম বিবিৰ ঘৰত গোটেই আৰবৰ মানুহকেই দাৱাত দিছিল, কিন্তু সৰু ভনী মা ফাতিমাক দাৱাত দিয়া নাছিল। কিন্তু কিয়? আহকচোন শুনো জিকিৰৰ সুৰেৰে। আম্মা জান, আম্মা জান, পেটৰে ভোকতে যায় আমাৰ জান, পেটৰে ভোকতে যায় আমাৰ জান। পিন্ধাই দে উৰাই দে দুয়োকে সজাই দে, জেঠীমাৰ ঘৰলৈ যাম। আল্লাই যদি মিলাই জেঠীমাৰ ঘৰতে পেট ভৰাই এমুঠি খাম। বাছা মোৰ নয়নৰ মণি, আজি মোৰ কলিজা গৈছে ফাটি, আজি মোৰ কলিজা গৈছে ফাটি। তোমাৰে জেঠীমাই আমাকে মতা নাই, দুখীয়া ভিখাৰী বুলি। নালাগে যাবলৈ সেই দাৱাত খাবলৈ, বাছাহঁত চুবুৰি কৰা। অ' মা জননী, নুবুজিলা তুমি, নাচালা আমালৈ ভাবি। আৰুনো কিমান দিন থাকিম মা লঘোনে, ভোকতে যামগৈ মৰি। অ' মা জননী, নুবুজিলা তুমি, নাচালা আমালৈ ভাবি। আমাৰে চেনেহৰ নিজৰে জেঠীমাই কিয়নো মাৰিব খেদি। বাছা মোৰ নয়নৰ মণি, আজি মোৰ কলিজা গৈছে ফাটি।